পৰেশ বৰা ডাঙৰীয়াক মই আহ্বান জনাওঁ, আপোনাৰ লক্ষ্য উদ্দেশ্য কথা পাতি মই যিটো অৱগত হ'লোঁ, আপোনালৈ বাৰ্তা এইটোৱে যে আপুনি এজন ভাল মানুহ, অসমৰ ভালৰ কথা চিন্তা কৰা ব্যক্তি। আপুনি যেতিয়া যেনেকৈ NDFB, BLT অন্য হস্তশাস্ত্ৰীয় সংগঠন থকা লোকসকলে বন্দুক পৰিহাৰ কৰি আজি তেওঁলোকে ভাৰতীয় সংবিধানক মানি ৰাজনীতিত আহি পেলাই তেওঁলোকে যি ৰাইজৰ সেৱা কৰিব বিচাৰিছিল, আজি কোনোবা মন্ত্ৰী, বিধায়ক, কোনোবা CM, সেইকাৰণে আপুনিও আহক অসমৰ ৰাইজৰ স্বাৰ্থত আৰু আপুনি বন্দুক পৰিহাৰ কৰি পেলাই শান্তি আলোচনা আহক। আপোনালৈ এই নৱবৰ্ষৰ আৰম্ভণিতে মোৰ এজন আপোনাৰ ভাইটিৰ দৰে মই আপোনাক আহ্বান জনাইছোঁ। হীৰেণ গোহাঁই ডাঙৰীয়াক মই মোৰ বয়স 45 পাৰ হ'ল। মই সৰুকালৰ পৰা তেখেতক মন কৰি আছোঁ। তেখেতে সদায় ওলোটা কথা কয়। কোনোদিনে অসমৰ হিতৰ কথা ভাল ধৰণে কোৱা, মই অসমৰ ভালৰ কথা চিন্তা কৰা বক্তব্য ৰখা মই শুনাই নাই। সেইকাৰণে মই এই কথাত খুব দুখ পাইছোঁ। অসমৰ এজন নৱপ্ৰজন্ম এজন সন্তান হিচাপে মই গ্ৰাম্য অঞ্চলত থাকোঁ, হীৰেণ গোহাঁই ডাঙৰীয়া চহৰ অঞ্চলত থাকিব পাৰে। তেওঁ দেখা নাছিল কেনেধৰণে এটা কলা অধ্যায় গ'ল, গুপ্ত হত্যা কেনেধৰণে হৈছিল, কেনেধৰণে ধেমাজি ঘটনা হৈছিল, কেনেধৰণে CRP আৰ্মি নাকা লগাইছিল, সন্ধিয়া 6টা বজাৰ পিছত ওলাই যাব নোৱাৰা এটা অসমৰ যিটো পৰিৱেশ, আজি কিবা এটা অতীতটো অতীত, এতিয়া কিবা এটা ভাল হ'বলৈ গৈ আছে। আৰু আমি ধন্যবাদ জনাম, মই অৰবিন্দ ৰাজখোৱা ডাঙৰীয়াৰ লগত মোৰ খুব ভাল সম্পৰ্ক, অনুপ চেতিয়া ডাঙৰীয়াৰ লগত মোৰ খুব ভাল সম্পৰ্ক। মই ছাৰ বুলিয়ে সম্বোধন কৰোঁ অৰবিন্দ ৰাজখোৱা ডাঙৰীয়াক, অনুপ চেতিয়া ডাঙৰীয়াক। মই আজিও ফোনত কথা পাতিছোঁ, বোলে এয়াৰপৰ্টত আহি পালোঁ, আহিব এদিন ভাত খাম বুলি অনুপ চেতিয়া ডাঙৰীয়াই কৈছে। আজি পৰেশ বৰা ডাঙৰীয়াক মই বহুতবাৰ কথা পাতিছোঁ ফোনত, তেখেতক মোৰ কথা পাতি খুব ভাল লাগে। পৰেশ বৰা ডাঙৰীয়াকো মই আহ্বান জনাম, আপুনিও আহক মোৰ সৈতে। আজি হস্তশাস্ত্ৰী সংগঠন মই সৰুৰ কালৰ পৰা, আপুনি এজন মোতকৈ অলপ বয়সত ডাঙৰ হ'ব, আপুনিও দেখা পাইছিল। তেতিয়া ব্লেক এণ্ড হোৱাইট TV আছিল, প্ৰথম যেতিয়া 84-85ত TV আৰম্ভ হয়। LTT কি সন্ত্ৰাস, কিন্তু LTT আজি নিশেষ। বন্দুক লৈ পেলাই কোনো আজিলৈকে যুদ্ধ জিকিব পৰা নাই। লাডেনক আমি চকু আগতে দেখা পালোঁ ধ্বংস হৈ যোৱা। হস্তশাস্ত্ৰী সংগঠন মাওবাদী, আজি নক্সালবাদী, ঝাৰখণ্ড, ওড়িশা, মই নিজে সেই অঞ্চলবোৰত ঘূৰা, কেনে দুখ লগা অৱস্থাত আছিল। কিন্তু আজি নক্সালবাদী, মাওবাদী লাহে লাহে নাইকিয়া হৈ গৈছে। আৰু অসমৰ যিসকল হিতৰ কথা চিন্তা কৰা, আজি আদিবাসী, আজি আনলাই হওক, আপোনালোকে BTR অঞ্চলত ভুক্তভোগী আছিল, কব্ৰা মিলিটেণ্টে হওক, সকলো আজি আদিবাসী শান্তি চুক্তিৰ পিছত তেওঁলোকে বন্দুক পৰিহাৰ কৰি আজি মূল সুঁতিলৈ ঘূৰি আহিছে। আজি BLT হওক, NDFB হওক, আজি ইতিমধ্যে শান্তি চুক্তিত আছে। ডিমাচা তাতো উগ্ৰপন্থী সংগঠন আছিলে, DSD পৰা আদি কৰি, কাৰ্বি আংলঙতো আছিলে KPLT পৰা আদি কৰি, সকলোৱে ইতিমধ্যে অসমত বিচাৰিছে অসমৰ উন্নয়ন হওক। মোদী ডাঙৰীয়াৰ প্ৰতি আস্থা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি আস্থা, একমাত্ৰ আলফা আছিল। আৰু আলফা ইতিমধ্যে পৰেশ বৰাৰ বিহীন যেনিবা, কিন্তু ইতিমধ্যে শান্তি চুক্তি কৰিলে। পৰেশ বৰা ডাঙৰীয়াৰ কেলৈ লজ্জিত হোৱা বুলি অনুভৱ কৰিছে মই নাজানো, কিন্তু আশা সপোন মানুহৰ বহুত থাকে, কিন্তু আশা সপোনতকৈ আমি শান্তিটো খুব প্ৰাধান্য দিব লাগিব। আশা সপোন মোৰো আছে বহুত কিবা কৰা, কিন্তু তাতকৈ মই চিন্তা কৰিব লাগিব যে মই সন্ত্ৰাসেৰে মই সেই আশা সপোন পূৰ কৰিম নেকি। মই সেই আশা সপোন মোৰ কষ্ট কৰি পেলাই, মোৰ অকণমান বিবেকেৰে মই চিন্তা কৰি অকণমান সূক্ষ্মভাৱে মই তাৰ আহৰণ কৰাৰ কথা চিন্তা কৰিম নেকি, সেই বিবেচনা কৰিলে ভাল। সেইখিনি কেলৈ কৈছে মই নাজানো, কিন্তু মই জনাত প্ৰায় 80-90% ৰাইজে আদৰণি জনাইছে, অসমৰ ৰাইজে আৰু ভাৰতবৰ্ষৰ ৰাইজে এই চুক্তিক লৈ পেলাই। সমাগত লোকসভা নিৰ্বাচন